কৰি ভাল পোৱা মোৰ এয়া সৰু সৰু কামবোৰ। এয়া হৈছে কঁঠালৰ আচাৰ। দেখাত ইমান বেয়া লগা নাই বাৰু। বাকী যিসকলে টেষ্ট কৰিছে তেওঁলোকে কিন্তু ভালেই লাগিছে বুলি কৈছে। লগতে মই দেখাইছোঁ মই বনোৱা বিভিন্ন প্ৰকাৰৰ আচাৰবিলাক। এইটো হৈছে মেথিৰ আচাৰ। লগত এইটো তিতা কেৰেলাৰ আচাৰ। এইটো কিন্তু তিতাটো নাথাকে, খাবলৈ বৰ ধুনীয়া হয়। আৰু লগতে এয়া সকলোৱে খায়, এয়া হৈছে বাঁহগাজৰ আচাৰ, আৰু এয়া আমলখি, আৰু এয়া হৈছে কি আছিলে এইটো জলফাই আচাৰ। নমস্কাৰ, একদম ঘৰুৱাভাৱে ভিডিঅ'টো বনাইছোঁ। মানে ঘৰতে এইখিনি আজি দেওবাৰ যিহেতু মই এইখিনি কাম কৰি আছিলোঁ আৰু ভাবিলোঁ মই সৰুকৈ ভিডিঅ' এটা বনাই থওঁ। মই এটা কথাই ভিডিঅ'টোৰ যোগে ক'ব বিচাৰিছোঁ যে কিছুমান সৰু সৰু কাম যিবিলাক কৰি ভাল পোৱা যায় সেইবিলাক কামেও কেতিয়াবা এটা ডাঙৰ সপোন পূৰণ হোৱা নিচিনা হ'ব পাৰে। কিয়নো মই প্ৰথম আচাৰবিলাক বনাইহে গৈছিলোঁ, আৰু বনাই পেলাই মই ৰেষ্টুৰেণ্টত কাষ্টমাৰক দিছিলোঁ। মানে আমাৰ ভাতৰ কাঁহীখনৰ লগত কাষ্টমাৰক আচাৰবিলাক দিছিলোঁ। তাৰপিছত লাহে লাহে তেওঁলোকে আচাৰবিলাক ভাল পাবলৈ ল'লে। তাৰপৰা লাহে লাহে তেওঁলোকে মোক বিচাৰিলে যে এই আচাৰটো কোনে বনাইছিলে। মই কওঁ আমাৰ ইয়াতে আমিয়ে বনাওঁ, এনেকৈ বনাওঁ বুলি কওঁ। তেতিয়া কয় যে মানে বিক্ৰী কৰিব নেকি। তাৰপিছত প্ৰথমতেতো মই ভবা নাছিলোঁ যে ইমানখিনি মানে কেনেকৈ কৰিমনো, চবফালে সামৰি ল'লে দিগদাৰো হয় কোনো কোনো ক্ষেত্ৰত। তাৰপিছত এতিয়া মানে কিছুমান কাষ্টমাৰৰ ইমানেই ডিমাণ্ড যে নাই কেইটামান আচাৰ লাগিবই মানে, আৰু মই সেই তেওঁলোকৰ ডিমাণ্ডসমূহ ফুলফিল কৰিবৰ কাৰণে কিছুমান কমকৈ বনাইছোঁ। আৰু সৰহকৈ বনাবলৈ মানে অকণ অসুবিধাও হয়, যিহেতু কাটিং মেচিন নাই আৰু চিল কৰা এইবিলাক কিবাকিবি লাগে নহয়, ঢেৰ বস্তু কিবাকিবি মই নাজানোৱে কি লাগে, যিহেতু মই সেইটোৰ লগত মই জড়িত হোৱা নাই। কিন্তু যিহেতু মই বনাইহে আছোঁ, মানে বাকী প্ৰচেছখিনি মই ইমান নাজানো, মানে কেনেকৈ পেকিং কৰে, কেনেকৈ কি কৰে। কিন্তু এতিয়া দেখিছোঁ লাহে লাহে সেইখিনি অকণমান কৰিবগৈলগীয়া হ'বও পাৰে, কিয়নো মানে মানুহে খুব বিচাৰিছে। আৰু গতিকে মই যদি এইটো লওঁ প্ৰজেক্ট হাতত, কেনেকুৱা হ'ব আপোনালোকে জনাবচোন।